এই যে কেইদিনমান পূৰ্বে GMCHত বিছনাৰ পৰা পৰি মানে ICUৰ পৰা 4 দিনীয়া শিশু এটিৰ মৃত্যু হৈছিল সেই দুৰ্ভগীয়া মাতৃগৰাকীৰ কাষত এবাৰলৈ হলেও থিয় দিছিলে মহিলা আয়োগৰ অধ্যক্ষ মাননীয়া আঙুৰলতা ডেকা বাইদেৱে কথাটো এই কাৰণে কৈছো এতিয়া অসমৰ লাখ লাখ আইমাতৃসকলক আঙুৰলতা ডেকা এই মন্ত্ৰটো দিব লাগে কেনেকে গৰম কৰিব পাৰি আইমাতৃ ভগ্নীসকলৰ বেংক একাউণ্টবোৰ কাৰণ মহিলা আয়োগৰ অধ্যক্ষা এগৰাকী একাউণ্ট গৰম নামৰ যেটো শব্দ প্ৰয়োগ কৰিছে সেই শব্দটো আমাৰ অলপ ক'বলগীয়া আছে কাৰণ মহিলা আয়োগৰ অধ্যক্ষৰ গাম্ভীৰ্যতা ৰাখিব পৰা এই শব্দটো নহয় প্ৰথম কথা দ্বিতীয় কথাটো হ'ল তেওঁ যি ঠাইত কৈছে সেই ঠাইতো এই কথাটো ক'ব পৰা ঠাই নাছিল কাৰণ টিহু মহাবিদ্যালয়ত দুদিন পূৰ্বে তেখেতে বিশেষ সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথাখিনি ক'লে জিলাখনৰ উপায়ুক্ত মহোদয়কে ধৰি কলেজখনৰ অধ্যক্ষ ছাত্ৰ ছাত্ৰীৰ লগতে অনেক আত্মসহায়ক গোটৰ মহিলা উপস্থিত আছিল তেখেতৰ সম্পূৰ্ণ কথাখিনি শুনিছো ইতিমধ্যে একাংশই তেখেতৰ সম্পূৰ্ণ বক্তব্যখিনি নুহুনাকৈ কিছু বক্তব্য কাটি ইচ্ছাকৃতভাৱে সমাজত প্ৰচাৰ কৰা বুলি যি অভিযোগ আনিছে এয়া মিছা কথা আমি সম্পূৰ্ণ বক্তব্য শুনিছো আৰু বক্তব্যৰ আধাৰ হল এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টকা কৈ দিছে আত্মসহায়ক গোটসমূহক এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মইনাৰ নামত কলেজীয়া ছাত্ৰীসকলক 1,000 টকা কৈ দিছে প্ৰতি মাহত এই কথাটো কবলৈ গৈ তেখেতে কিছুমান পৰামৰ্শ প্ৰদান কৰিছিল আৰু এই কথাকেইটা কৈছিল পটককে বিয়া নহবাৰে কৰিছো পটককে বিয়া নহবা প্ৰথমতে একাউণ্ট গৰম কৰি লবা তাৰ পিছত হয় নহয় মোৰ হাতছে পুৰিয়ে দাও খনতে হওক তাৰ ঘৰখনৰ বাহিৰতে হওক আজি মোৰ বেংক বেলেন্স আছে সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰো যাৰ পইচা নাই যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো জিৰো এটা চাওক একদম স্পষ্ট কথা এই একাউণ্ট গৰম কৰা শিক্ষাটো কি কেনেকে একাউণ্ট গৰম কৰিব আৰু টকা নাথাকিলে তাৰমানে সিদ্ধান্ত শূন্য নেকি এই কথাটো কিয় ক'লে তেখেতে কাৰণ তেখেত মহিলা আয়োগৰ এগৰাকী সন্মানীয় অধ্যক্ষা গতিকে তেনেকুৱা এগৰাকী সন্মানীয় ভদ্ৰ মহিলাৰ সন্মুখত একাউণ্ট গৰম জাতীয় কথাবোৰ কেনেকুৱা লাগে আপোনালোকে নিজেই বিচাৰ কৰক এতিয়া এনেকৈ চলি আছে আমাৰ ৰাজ্য এনেকৈ এই কাৰণে চলা বুলি কৈছো যিয়ে যিমন যেটাকে কৰি আছে কোনো পদৰ মৰ্যাদা নাই মৰ্যাদা নৰখাকৈ কেৱল ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰচাৰত নামিছে আৰু স্পষ্ট কথা যে মহিলা আয়োগৰ অধ্যক্ষ এগৰাকী এনেকে সজাগতা সৃষ্টি কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা আঁচনিৰ প্ৰশংসা কৰিব পাৰেনে যদি পাৰে নাজানো কিন্তু আমাৰ দৃষ্টিত হয়তো নোৱাৰে তেখেতে আইমাতৃসকলক বা ভগ্নীসকলক অন্যান্য কোনবোৰ দিশত স্বাৱলম্বী হ'ব পাৰে কোনবোৰ দিশত নিজে নিজকে সবলীকৰণ কৰিব পাৰে এই কথাবোৰ বুজাব লাগিছিল গতিকে ইমান তৰল বক্তব্য দিয়াটো উচিত নহয় আমি জানো তেখেতে অভিনেত্ৰীৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিছে তেখেতে অভিনয় কৰে এইলৈ আমাৰ ক'বলগীয়া নাই তেখেতে নাচে গায় যি মন যেটাকে কৰক ইতিমধ্যে তেখেতে স্পষ্টভাৱে কৈছে যে তেখেতে ৰাইজৰ সমালোচনা খাতিৰ নকৰে আমি সমালোচনা কৰা নাই আমি কেৱল আলোচনা কৰিছো এই কাৰণে আলোচনা কৰিছো তেখেত সন্মানীয় মহিলা আয়োগৰ অধ্যক্ষ গতিকে মহিলা আয়োগৰ অধ্যক্ষ এগৰাকী মোৰ দেশৰ অগণিত আইমাতৃ ভগ্নীসকলক কওক কেনেকৈ একাউণ্ট গৰম কৰিব পাৰি আৰু একাউণ্ট গৰম কৰিহে বিয়া পাতিব দিছে বিয়া হ'বলৈ দিছে এই কথাটো মাৰাত্মক এগৰাকী ছাত্ৰীয়ে একাউণ্ট গৰম কৰাৰ উপায় কি বৰ্তমান অসমত কি আছে যিখন অসমত হিতাধিকাৰীৰ নামত ৰাজ্যৰ লাখ লাখ মহিলাক ভিক্ষাৰীত পৰিণত কৰা হৈছে মন কৰিব এই হিতাধিকাৰী মহিলাসকলকে নৰেন্দ্ৰ মোদী আহিলেও লৈ যায় অমিত শ্বাহ আহিলেও লৈ যায় কোনোবা অঞ্চলত মুখ্যমন্ত্ৰী গলেও তেওঁলোক যাব লাগে মানে বিভিন্ন মেলে মিটিঙে ব্যস্ত ৰাখি তেওঁলোকক যদি আত্মনিৰ্ভৰশীলতাৰ মানে মন্ত্ৰ দিবলৈ যায় এয়া কেনে কথা তেওঁলোকক সুযোগ দিয়ক সময় দিয়ক কাৰণ আমি প্ৰত্যেকেই জানো এতিয়া সহজলভ্য ধনৰ নামত একাংশ মহিলাই লাহে লাহে কাপোৰ খুলিবলৈ আৰম্ভ কৰিছে সহজলভ্য ধনৰ মহৎ বন্দী হৈ একাংশ ছোৱালীয়ে গুৱাহাটীলৈ আহি কেনেকে কলা সাম্ৰাজ্যত ভৰি দিছে কেনেকৈ নিষিদ্ধ গলিত ভৰি দিছে এই কথাবোৰ আমি ক'বলগীয়া নাই ঠিক তেনে সময়তে মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ মুখত যি একাউণ্ট গৰমৰ কথা ওলাল এই কথাটোহে গুৰুত্বপূৰ্ণ এই কথাটোহে বিশ্বাস্য কাৰণ এতিয়া অসমত এনেকুৱা নেতা নেত্ৰীয়ে অসমখন চলাই আছে অসমৰ দিক নিৰ্ণয় কৰি আছে এয়া জাতিৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা আৰু মন কৰক ৰাজ্যখনৰ মহাধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই এগৰাকী অপৰাধীৰ হৈ ওকালতি কৰিছে
আৰু সেই অপৰাধীজন হ'ল গৌৰৱ আগৰৱালা। তেওঁ GST ফাঁকি দিছে, প্ৰায় 29 কোটি টকা GST ফাঁকি দিছে, চৰকাৰক ফাঁকি দিছে। গতিকে তেনেকুৱা এগৰাকী আছামীৰ হৈ ওকালতি কৰি মহাধিবক্তা ডাঙৰীয়াই দেশত বিৰল ঘটনা সংঘটিত কৰিছে বুলি আন একাধিক অধিবক্তাই জানিবলৈ দিছে। কাৰণ আছামীৰ হৈ মহা অধিবক্তাই এনেকে মানে ওকালতি কৰা নজিৰ বিৰল, নজিৰ নাই। গতিকে তেনেস্থলত মহাধিবক্তা, যিগৰাকী মহাধিবক্তাই ন্যায়ালয়ত উপস্থিত নথকাৰ বাবে ন্যায়ালয়ে তেখেতক সকীয়াই দিছিল। হয়তো আপোনালোকৰ মনত আছে কিছুদিন পূৰ্বে আদালতে তেখেতক সকীয়াই দিছিল যে তেখেত অনুপস্থিত থকাৰ বাবেই একাধিক চৰকাৰী গোচৰ সমাধান কৰিব পৰা নাই। গতিকে ৰাইজসকল চাওক, এতিয়া এনেকে চলি আছে, এনেকুৱা এটা পৰিৱেশ কিয় সৃষ্টি হ'ল? এই পৰিৱেশটোৰ পৰা পৰিত্ৰাণ কোনে দিব? সকলোতে এনেকুৱা নেতা, পালি নেতা, মন্ত্ৰী বেছিভাগে এতিয়া মূল্যবোধহীনভাৱে, নৈতিকতাহীনভাৱে সমাজখনক পৰিচালিত কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে সচেতন লোকসকলে এই ক্ষেত্ৰত অধিক তৎপৰ হৈ সামাজিক সজাগতাৰ সৃষ্টি কৰা প্ৰয়োজন। ধন্যবাদ।